নমস্কাৰ বন্ধুসকল, এয়া হাতত চিয়াচিছৰ বটলটো লৈ ৰাতিপুৱাৰ গাড়ীত চিয়াচিছৰ বটল লৈ ওলালোঁ। গোটেই দিনটো শুভ হওক, মংগলময় হওক, দিনৰ যি কাম আছে চব কাম ছাকচেছ হওক, সকলো মানুহৰ মনৰ কামনা পূৰ্ণ হওক, এনেকুৱা ধৰণৰ এটা মনোবৃত্তি লৈ যাতে কিবা ভাল কাম কৰিব পাৰোঁ তাৰ চিন্তাৰে আজি দিনটো আৰম্ভ কৰিলোঁ। আপোনালোকক কিছু দৃশ্য দেখাম আজি যে মইনো কি কৰোঁ একচুৱেলি। আহি পালোঁ মোৰ গন্তব্যস্থান। কিছুমানে জানে যে মই এখন নতুনকৈ MB ছুপাৰ মাৰ্ট নামেৰে দোকান আৰম্ভ কৰিছোঁ। আহি পালোঁ দোকানৰ ভিতৰত। দোকানত গোটেইখিনি প্ৰয়োজনীয় সামগ্ৰী পাব। কচমেটিকৰ পৰা আৰম্ভ কৰি এখন ঘৰত যিখিনি বস্তুৰ প্ৰয়োজনীয় হয়, চাউল, দালি, আটা, ময়দা, হেয়াৰ ষ্টাইল কৰা, গোটেইখিনি বস্তুৱে উপলব্ধ আছে। আৰু ধুনীয়া এইবিলাক বাচ্ছাৰ বটল, পানী খোৱা এইবিলাক পাই যাব। গিফ্টৰ আইটেম পাই যাব। এতিয়া গৰমৰ ছিজনত কাছৰ বটল খুব ট্ৰেণ্ডিঙত চলি আছে। এনেকুৱা ধৰণৰ বটল আছে আমাৰ ইয়াত। হেয়াৰ কালাৰ, আপোনাৰ মছলাৰ গোটেইখিনি 3-4টা কোম্পানীৰ ভেৰাইটি ৰখা হৈছে। আৰু চাউলৰতো বহুত ভেৰাইটি, তথাপিও যিমান দূৰ পাৰোঁ চেষ্টা কৰিছোঁ ৰখাৰ কাৰণে। আহিব আপোনালোকে, আহি ভিজিট কৰিব এবাৰ।